আচলতে আজি 1 বছৰমান আগতে আমাৰ ঘৰৰ ওচৰতে এটা মানিকপুৰ জাগা আছে। সেইটো মানুহ একজনে মানে আমাক কৈছিলে 1 বছৰ আগৰ পৰা কৈ আছে যে আমাৰ ইয়াত আহক, আমি গোৱাত আছোঁ, বহুত ভালকৈ আছোঁ, ইয়াত আহক, কাম দিম আমি বিচাৰি, টেনশ্যন কৰিব নালাগে। আমি যেতিয়া প্ৰেগনেঞ্চি আছিলোঁ, আমি কৈছোঁ আমাৰ বাচ্চা হ'বৰ হৈছে, আমি এতিয়া নাযাম, আমি চাওঁ ভাবি কিনে পিছত যদি পাৰোঁ আমি যাম। সি মানে বহুত ফোন মাৰি থাকে যে আহক আহক, একো নহয়, ইয়াতো মেডিকেল আছে, আমি চাম, বাচ্চা ইয়াত হ'লেও একো প্ৰব্লেম নাই, এনেকৈ কৈ আছে। পিছত আমি ক'লোঁ যে চাওঁ ভাবি কিনে পিছত ক'ম। পিছত এনেকৈ থাকি কিনে আমাৰ বাচ্চা হোৱাৰ পিছত ফোন মাৰছে আৰু মুখতে মাৰি কিনে কৈছে যে আহক, ইয়াত আহক, বাচ্চা হৈছে, আমি ঘৰ চাই দিম, ইয়াত ৰুম দিম, ইয়াত ল'ব পাৰিব আৰু কাম দিম বিচাৰি কিনে, চিকিউৰিটি কাম দিম, 22,000 টকা দৰমহা পাব, এনেকৈ কৈছিলে। পিছত আমি আলোচনা কৰিলোঁ, কৰি কিনে ক'লোঁ ৰিক্স ল'ব নাই আমাৰ, কৈছে সম্পূৰ্ণ ৰিক্স ল'ম, ইয়াত আহি যাওক। পিছত আমি আলোচনা কৰি কিনে ক'লোঁ যে এই গাঁৱতো ইমান এটা হেৰি নাই, আমাৰ বেয়া পৰিস্থিতিটো, গতিকে আমি যোৱাটো ভাল হ'ব নেকি, এনেকৈ কৈ কিনে আমি গ'লোঁ ইয়াৰ আশাত। যাই কিনে সি মানে আমাক এনেকুৱা বিপদত পেলাইছে নি কিনে, আমাৰ ঘৰৰ এডভান্স লৈছে 4 মাহৰ, লৈ কিনে 1 মাহৰ এডভান্স দিছে মালিকক, দি আমাক ৰুম 1 মাহৰ পিছত মালিকে আমাক বাহিৰ কৰি দিছে ৰুমৰ পৰা, আমি য'তে ত'তে আছোঁ। এনেকৈ আমাৰ 1 মাহ গুচি গ'ল। সি মানে আমাক এনেকৈ কৈ আছে যে এতিয়া ব্লেকমেইল কৰি আছে, পইচা দিব লাগিব আমাক, ঘৰৰ তোমালোকৰ ঘৰত যি যি মাটি আছে, মাটিখিনি বিক্ৰী কৰি আমাৰ একাউণ্টছত ভৰাই দিয়ক, নহ'লে ঘৰত যাব নিদিম আৰু ইয়াৰ পৰা, এনেকৈ ব্লেকমেইল কৰি আছে আমাক। এতিয়া আমাক আহিব নিদিয়ে, বহুত বিপদত পৰিছোঁ, কি কৰিম আমি। পিছত আমি বহুত চেষ্টা কৰি আছোঁ, এতিয়া মানে আমাৰ নম্বৰবিলাক ব্লক কৰি দিছে, আমি ফোন মাৰিব নোৱাৰোঁ, যোগাযোগ একো এটা কৰিব পৰা নাই। লগতে মোক এনেকৈ দম দি আছিল যে হাজবেণ্ডক মাৰিম, ইমানে বহুত বেয়া, ইয়াক মাৰিম, আৰু বাচ্চাটোৰ বহুত বেমাৰ হৈছিল। বাচ্চাটোৰ বেমাৰতে তেখেতক ক'লোঁ যে আমি চিনি নাপাওঁ, গোৱাত আমি একো চিনি নাপাওঁ, আমাক মেডিকেলত বাচ্চাটোক লৈ যাওক, আমি কাম কৰি পইচা দিম আপোনাক। সেই মুকুতালীয়ে কৈছে বাচ্চাটো মৰি যাব দিয়ক, একো নহয়, এতিয়া কাম কৰি থাক। মুকুতালীয়ে কৈছে যে ইয়াত কাম কৰি থাকক আৰু বাচ্চাটো মৰি যাব দিয়ক, একো নহয়, কামত কৰি বাচ্চা ডাঙৰ নহয়, আমাক সেনেকৈ কৈ আছে। যে আমাৰ হাজবেণ্ডৰ খং উঠছে, উঠি তাক কৈছে যে বাচ্চাৰ কাৰণে আহিছোঁ আৰু বাচ্চা মৰি যাব দিম নেকি, লগা হ'লে আমি কাম নকৰোঁ, ঘৰত গুচি যাম, ইয়াত কাম নকৰিম আমি, সেনেকৈ কওঁতে মানে আমাক আহিব নিদিয়ে আৰু মাৰিবৰ কাৰণে আমাক খেদি আহে মুখতে। পিছত এনেকৈ আমি একদিন মানে আলোচনা কৰিলোঁ, আমাৰ চিনাকি একজন আছিলে, চিনাকিজনক ক'লোঁ যে আমাক ইয়াৰ পৰা বচাওক, আপুনি য'তে আছে আমাক তাত লৈ যাওক। তেখেতে মানে ক'লে যে হয় নেকি, আমি যাই আছোঁ। পিছত আমি আহিলোঁ, ৰেল ষ্টেচনকলৈকে আহিলোঁ, পলাই আহিছোঁ আমি ৰুমৰ পৰা। পিছত মুকুতালীয়ে আৰু মুকুতালীৰ ঘৈণীয়েক ঋতুৱে আহি কিনে মানে আমাক মাৰিবৰ কাৰণে খেদি আছে, আমাক যাব নিদিয়ে, অসমত আমাক যাব নিদিয়ে, কৈছে অসমত যাব নোৱাৰিবি। গোৱাত, হয়, গোৱাৰ মানে ষ্টেচনৰ পৰা আমাক কেৰেলাত আহিব নিদিয়ে, আমাক কেৰেলাত আনিব আছে, মানুহ একজনে হেল্প কৰিব খুজিছিলে বিপদৰ পৰা। পিছত নেদে দেখোন, মানে আমাক আহিব কৈছে যে যাব দিম, কিন্তু ইয়াৰ পৰা আমাক 1 লাখ টকা দিব লাগিব, তোমালোকৰ যিখিনি ঘৰত মাটি আছে বিক্ৰী কৰক, কৰি কিনে মোক দিয়ক, মোৰ একাউণ্টছত ভৰাই দিয়ক, ভৰাই দিয়াৰ পিছত আমি যাব দিম। আমি কৈ আছোঁ আমাৰ নাই, একো নাই, আমি যাব দিয়ক, আমি ইয়াত চলিব নোৱাৰোঁ, এনেকুৱা বাচ্চাৰ অসুখ, আমাৰ চলাত অসুবিধা আছে, খাব পোৱা নাই, আমি য'তে ত'তে আছোঁ, ৰুম নাই, ক'ত থাকিম আমি। পিছত আহিব নিদিয়ে, সেনেকৈ বহুত তৰ্কি কৰি কিনে আমি গুচি আহিলোঁ, কেৰেলাত গুচি আহিলোঁ দাদা একজনৰ লগত। দাদাজনে মানে এতিয়া কাম দিব পৰা নাই, কিন্তু আমাক আনি কিনে ৰুম এটা চাই দিছে 1 মাহৰ কাৰণে। মানে এনেকুৱা হৈছে, কাম নাই, ঘৰত খাব নাপাওঁ, একো কি কৰিম। পিছত কাৰো পৰা সহায়ো পোৱা নাই, গাঁৱৰ মানুহকো বহুতো সহায় বিচাৰিছোঁ, কোনেও সহায় নকৰিলে, মোৰ ঘৰৰ মানুহক বিচাৰিছোঁ, কোনেও নকৰিলে। লাষ্টত বঙাইগাঁৱৰ দাদা একজনক ফোন মাৰিলোঁ, ফেচবুকত চেনেল এটা পাই কিনে, তো দাদাজনে সহায় কৰিছে, সেইকাৰণে আজি আমি অসমত আহি কিনে উপস্থিত হ'ব পাৰিছোঁ, নহ'লে তাৰমানে বহুত ডাঙৰ বিপদত পৰিছিলোঁ আমি। আপোনালোকক এই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আমাৰ নিচিনা বেলেগৰ কথা শুনি কোনোদিন নাযায়, মানে আমাক বহুত ডাঙৰ বিপদত পেলাইছে সৰু বাচ্চাটো লৈ। আপোনালোকক হাত জোৰ কৰিছোঁ, কোনেও নাযাব বেলেগক আশা কৰি কিনে, আজি বহুত ডাঙৰ বিপদত পৰিছোঁ। এনেকুৱা পৰিস্থিতি হৈছিল, কেঁচুৱাটোক আপোনাৰ বাচ্চাটোক মানে গাখীৰ খুৱাব পৰা ব্যৱস্থা নাছিল। বাচ্চাটোক মানে আমি বিস্কুট খোৱা আৰম্ভণি কৰিছিলোঁ, পিছত সেইটো আমি এৰি দিব লগা হ'ল, একো এটা খুৱাব নোৱাৰা হ'লোঁ, বাচ্চা কান্দি থাকে, একো দিব নোৱাৰোঁ, একো এটা দিব নোৱাৰোঁ, বহুত বিপদত পৰিছোঁ। লাষ্টতে আমাক দাদাজনে সহায় কৰি কিনে আজি আমি এইখিনি আহিব পাৰোঁ অসমত, নহ'লে আমাৰ মৰি যোৱাত ছাড়া বেলেগ ৰাস্তাই নাছিল হাতত। আমাৰ ঘৰ বাক্সা, পুখাগ্ৰাবাৰী, হয়, কেৰেলাৰ পৰা আহিছোঁ আমি। আপুনি কোনটো ট্ৰেইনত আহিছে বঙাইগাঁৱলৈ? নিউ বঙাইগাঁৱলৈ বিবেক এক্সপ্ৰেছ, কামাখ্যা বিবেক এক্সপ্ৰেছ আহি ক'ত নামিছে? বঙাইগাঁও ষ্টেচনত নামিছোঁ। এতিয়া আপুনি বঙাইগাঁও, নিউ বঙাইগাঁৱৰ পৰা আপুনি বাক্সালৈ? হয়, বাক্সালৈ যাম, আমি ঘৰত যাম।
এতিয়া ঘৰত যাব পাৰিম, আমাৰ সুবিধা হৈছে বুলি কৈছে। গতিকে আমাক সুবিধা কৰি দিছে, আমাৰ একজন মানুহ দ্বাৰাই আমাক সহায় কৰি দিছে, সেইকাৰণে আমি আজি ঘৰত যাব পাৰিছোঁ। গতিকে আপোনালোকে অসমবাসীৰ ৰাইজক এটা তেনেকুৱা কি মেছেজ দিব, যিটো মেছেজ আগন্তুক দিনত যাতে আপোনালোকৰ নিচিনা কোনো ধৰণৰ মানুহ তেনেকুৱা যাতে পৰিস্থিতিত যাতে বিপদত নপৰে, হয়। সেই ক্ষেত্ৰত আপুনি কি মেছেজটো দিব গোটেই অসমবাসীক, কি ক'ব? মই এইটোৱে জনাব খুজিছোঁ গোটেই অসমবাসী ৰাইজক, যাতে আমাৰ নিচিনা এনেকৈ যাতে কোনো মানুহক বিশ্বাস কৰি কিনে আমাৰ নিচিনা বাহিৰ জেগাত যাতে অসমৰ পৰা ওলাই কাম কৰিবলৈ নাযায়। যিমান লালাচ লগাব মানুহে, বহুত কিবা কিবি ক'ব, বিশ্বাস কৰি কিনে যাতে নাযায়। আজি আমাক মুকুতালীয়ে বহুত লোভ লগাই কিনে আমাক নি কিনে বহুত ডাঙৰ বিপদত পেলাইছে। টোপনি নাই, খাব নাপাওঁ, ৰুম নাই, য'তে ত'তে ফুটপাথত পৰি কিনে আজি আমি দাদাজনৰ কাৰণে অসমত ঘূৰি দিব পাৰিছোঁ। যাতে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে আমাৰ নিচিনা কোনো বেলেগ মানুহক বিশ্বাস কৰি কিনে, গাঁৱৰ মানুহকো বিশ্বাস কৰি নাযাব, কাৰণ আমাক গাঁৱৰ মানুহে নি কিনে এই বিপদত পেলাইছে। এইজন মানুহক তাৰমানে আপোনালোকে মুকুতালীক, মানিকপুৰত ঘৰ, তেখেতক বিশ্বাস কৰিও আপোনালোকে যাতে কোনোদিন নাযায়, কাৰণ আমাক আজি যেনেকৈ বিপদত পেলাইছে মুকুতালীয়ে, ঘৈণীয়েকৰ নাম ঋতুমণি হয়। গতিকে এইজন মানুহ আপোনালোকে চাব, এইজন মানুহেও কেতিয়াবা ক'ব পাৰে আপোনালোকক ফেচবুকত যোগাযোগ কৰি, আপোনালোকে যাতে নাযায় অনুৰোধ জনাইছোঁ। কি হৈছে মানে ছাৰ, যিজন মানুহ নিছি আমাক অসমৰ পৰা বাহিৰক যে কাম কৰিব নিম বুলি যে কৈছিল, তেখেতে নি তাতে ষড়যন্ত্ৰ কৰি আমাৰ পইচা পাতি বহুত মাৰলা, মুকুট নামৰ ল'ৰাজনে। গতিকে মই এটা মেছেজ দিব খুজিছোঁ অসমবাসী ৰাইজক, যাতে পৰিয়াল বা সৰু বাচ্চা লৈ, ফেমিলি লৈ যাতে বেলেগৰ কথা শুনি, আনৰ কথা শুনি যাতে এই দুষ্ট চক্ৰত যাতে নপৰে। মোৰ অসমবাসী এটাই অনুৰোধ, যাতে মোৰ দৰে আনৰ যাতে নহয়। আজি যাই মই বহুত বিপদ পৰিছোঁ, মোৰ সৰু বাচ্চা এটা লৈ খাব পৰা নাই, শুব পৰা নাই, থাকিব পৰা নাই, খাব পৰা নাই, এনেহেন পৰিস্থিতি হৈছিল মোৰ। গতিকে মই বেলেগ ক'ব লগা নাই, যাতে অসমবাসী ৰাইজবিলাকে এনেহেন মানুহৰ কথা যদি ভুল নাযায়, যাতে বিপদত নপৰে। অঁ, তাই বজালী ডিষ্ট্ৰিক্ট মানিকপুৰ গাঁও হয়, মুকুতালী।